দিয়াৰ ব্যৱস্থা কৰক অসম চৰকাৰ হাই হাই আমাক স্থায়ীভাৱে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক জয়ন্ত মল্ল বৰুৱা হাই হাই জয়ন্ত মল্ল বৰুৱা হাই হাই আমাৰ জীৱনৰ হেতালি ঘেৰা বন্ধ কৰক আমাৰ জীৱনক লৈ হেতালি ঘেৰা বন্ধ কৰক জয়ন্ত মল্ল বৰুৱা হাই হাই জয়ন্ত মল্ল বৰুৱাৰ মই মতালি নচলিব অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই এই অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদ জিন্দাবাদ এই অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদ জিন্দাবাদ জনমিত্ৰক স্থায়ীভাৱে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক আমাৰ জীৱনলৈ হেতালি ঘেৰা বন্ধ কৰক অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই এই অস্থায়ী কৰ্মচাৰী পৰিষদ জিন্দাবাদ জনমিত্ৰ জিন্দাবাদ অসম চৰকাৰ হাই হাই আমাৰ জীৱনলৈ হেতালি ঘেৰা বন্ধ কৰক জয়ন্ত মল্ল বৰুৱাৰ মই মতালি নচলিব আমাক স্থায়ীভাৱে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই জয়ন্ত মল্ল বৰুৱা হাই হাই জয়ন্ত মল্ল বৰুৱা হাই হাই আমাক স্থায়ীভাৱে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক অসম চৰকাৰ হাই হাই ক'ব লাগিব আজি আমাৰ অতিকৈ দুখৰ আৰু পৰিতাপৰ বিষয় যে আমি আজি প্ৰায় 2003 চনৰ পৰা PHEDত অস্থায়ী কৰ্মচাৰী হিচাপে জড়িত থকা মানুহ ইয়াত বহুত আছে আৰু নতুনকৈ আমাক যি নাম দিছে জলমিত্ৰ এই অসম চৰকাৰৰ মানে ভাৰত চৰকাৰৰ এটা অভিলেখী আঁচনি জল জীৱন মিছনৰ পিছত আমাক জলমিত্ৰ কৰা হৈছে আচলতে আমি জলমিত্ৰ নাছিলোঁ চৰকাৰে আমাক মেৰ পাছত বান্ধ খুৱাবৰ কাৰণে জলমিত্ৰ নামটো দি লৈছে আৰু যাৰ বাবে এতিয়া আমি জলমিত্ৰ হিচাপে পৰিচিত হৈছোঁ আমি প্ৰায় 2003 চনৰ পৰাই PHED পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত আমি কৰ্মৰত হিচাপে আছিলোঁ অসম চৰকাৰৰ SO ছেকশ্যনেল অফিচাৰৰ জৰিয়তে প্ৰতিটো ডিভিজনৰ জৰিয়তে আমাক নিযুক্তি প্ৰদান কৰিছিলে আৰু সেই সময়ৰ পৰা আমাক ভাত্তাহীনভাৱে কোনো দৰমহা নিদিয়াকৈ আমাক খটুৱাই পিছত ভাৰত চৰকাৰৰ জল জীৱন মিছনৰ অধীনত আমাক কি কৰিছে এতিয়া জলমিত্ৰ নাম দি লৈ ইউজাৰ্ছ কমিটিৰ জৰিয়তে এংগেজমেণ্ট দেখুৱাই আমাক 6500 টকা মাহিলী পাৰিতোষিক দিয়াৰ ব্যৱস্থা কৰিছিল চৰকাৰখনে আৰু আমাৰ সেইখিনিতে আমি সন্তুষ্ট থাকি পৰ্যক্ৰমে আমি আলোচনাৰ মাধ্যমেৰে অসম চৰকাৰৰ লগত জড়িত হৈ কি কৰিছিলোঁ আমাৰ ডিচেম্বৰৰ 20 তাৰিখে আমাক কি কৰিছিলে এটা ভাল সংবাদ শুভ সংবাদ আমাক দিম বুলি চৰকাৰে প্ৰলোভন দি ৰাখি থৈ দিছিলে আৰু তাৰ পৰিণতিত আমি দেখা পালোঁ অধিৱেশন গ'ল ডিচেম্বৰৰ 20 তাৰিখ গ'ল আমাৰ বাবে কোনো ধৰণৰ সুখবৰ চৰকাৰখনে নিদিলে বা আমাক মাহিয়াৰ দৃষ্টিৰে চোৱা যিটো দৃষ্টিভংগী সেইটো আজিও সলনি নহ'ল সেই পৰিপ্ৰেক্ষিততে আজি আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ যিমান ডিভিজন সাব ডিভিজন আছে সকলোতে আজি এই কাৰ্যসূচীটো ৰূপায়ণ কৰা হৈছে আৰু আমিও তামুলপুৰ জিলা সমিতিৰ ফালৰ পৰা ইয়াত আমি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিছোঁ আৰু অসম চৰকাৰক এই কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ যে জলমিত্ৰসকল অবিহনে যে জল জীৱন আঁচনিয়ে হওক যিকোনো আঁচনিয়ে যে পৰি ৰ'ব মাত্ৰ ঠিকাদাৰক ঠিকা দিয়ে বা ইয়াৰ চকীত বহি থকা SDO ইঞ্জিনিয়াৰক দৰমহা দি থাকিলে যে আঁচনিটো নচলে এই কথাটো আমি আজি অসম চৰকাৰক ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে জলমিত্ৰসকলে হৈছে এই আঁচনিটোৰ মূল মানুহ আমি যদি পানী দিয়াটো বন্ধ কৰি নিদিওঁ তাৰে জয়ন্ত মল্ল বৰুৱাই হওক মুখ্যমন্ত্ৰী হওক প্ৰধানমন্ত্ৰীৰ অভিলাষী আঁচনিয়ে হওক সকলো যে ফেল হৈ যাব এই কথাটো আমি আজি দেখুৱাবৰ কাৰণে ইয়াত আমি একগোট হৈছোঁ চৰকাৰলৈ এইটোৱে অনুৰোধ জনাইছোঁ যিটো চৰকাৰে আমাক কথা দিছিল ডিচেম্বৰৰ 20 তাৰিখে এটা ভাল খবৰ দিম বুলি যে আমাক অন্য বিষয় নহয় যে আমাক শ্ৰমিক আইন অনুসৰি ন্যূনতম ভাত্তা প্ৰদান কৰিব লাগে এজন কৰ্মচাৰী 6500 টকা মাহত হ'লে দিনটোত কিমান টকা দৰমহা পৰে সেইটো সকলো বিষয়ববীয়া বা সকলোৱে জানে 6500 টকাত এটা পৰিয়াল চলা কেনে ধৰণৰ অসুবিধা হয় সকলোৱে জানে গতিকে আমাক নিম্নতম ভাত্তা প্ৰদান কৰক আমাৰ জীৱনৰ নিৰাপত্তা প্ৰদান কৰিবৰ কাৰণে পৰিয়ালৰ নিৰাপত্তা প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে যোৱাকালি আমাৰ দুৰ্ভাগ্যবশতভাৱে এজন শ্ৰমিক মানে কি কৰিছিল এই কৰ্মৰত অৱস্থাত থাকোঁতেই ইলেক্ট্ৰিকেল শ্বৰ্ট হৈ মানুহজন মৃত্যুবৰণ কৰিছে আজিলৈকে কিন্তু চৰকাৰে এইটো ক্ষেত্ৰত একো ভূক্ষেপ প্ৰদান কৰা নাই বা কোনো ধৰণৰ আশা বা সন্তোষজনক পৰিস্থিতিত আমাক আনি দিব পৰা নাই বা পৰিয়ালটোলৈ কিবা এটা দিওঁ বা মানুহজনৰ স্বাস্থ্যজনিত কিবা এটা কৰোঁ এনেকুৱা নহয় মানুহজন মৰি গ'ল মানুহজনক একো সকাহ দিয়া নাই এই ব্যৱস্থাটো আজি তেখৰ ক্ষেত্ৰত হৈছে কালি আমাৰ অন্য এজন অস্থায়ী কৰ্মচাৰীৰ ক্ষেত্ৰত হ'ব পাৰে চৰকাৰে যাতে আমাক এই জীৱন নিৰাপত্তা প্ৰদান কৰে আৰু 2013 চনৰ পৰা 3 চনৰ পৰা খাটি থকা জলমিত্ৰ মানে আজি এংগেজমেণ্ট পাবলৈ বাকী আছে এই এংগেজমেণ্ট পাবলৈ থকা
দলমিত্ৰখিনিকো যাতে এংগেজমেণ্ট দিয়াৰ ব্যৱস্থা কৰে, এইটোৱে অনুৰোধ কৰিছোঁ চৰকাৰক। কমিটিৰ জৰিয়তে দৰমহা দিয়াৰ ব্যৱস্থা কৰিছে বা আমাক PHED ডিপাৰ্টমেণ্টৰ পৰা গুচি যায় আমাক কি কৰিছে, আমাক 15 ফাইনেন্সৰ পৰা আমাক দৰমহা দিয়াৰ ব্যৱস্থা কৰিছে। এইটো ব্যৱস্থা আমি যোৱা আগতো বিৰোধিতা কৰিছিলোঁ যে আমি হ'লো জল জীৱন মিছন PHEDৰ মানুহ, আমাক দৰমহা দিয়ে 15 ফাইনেন্সে, বিয়া কৰাই আনিছে জয়ন্ত মল্ল বৰুৱাই আৰু মানে আমাক পোহপালন দিবৰ কাৰণে পঠাই দিছে পঞ্চায়ত মিনিষ্টাৰক। এইটো কি ধৰণৰ নিয়ম চৰকাৰৰ? যোনে বিয়া কৰাই আছে আমাক সিয়ে পোহপাল দিয়ক। জয়ন্ত মল্ল বৰুৱাৰ যদি আমি মানুহ হয়, জয়ন্ত মল্ল বৰুৱাই আমাক চাব লাগে, আৰু যদি নহয় তেখেতৰ ডিপাৰ্টমেণ্ট এইটো চৰকাৰে এৰি দিব লাগে, আমাক দৰমহাটো তেখেতে দিব নালাগে, আমাক এৰি দিয়ক। তেতিয়াহ'লে অভিলাষী আঁচনি তেখেতসকলৰ কেনেকৈ চলক। আৰু যদি নহয় অভিলাষী আঁচনি চলাব খুজিছে আমাক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক আৰু দৰমহাটো তেখেতৰ ডিপাৰ্টমেণ্টলিভাৱে দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইখিনি আমাৰ অনুৰোধ। চবতকৈ এটা দুখ লগা কথা কি, অসম চৰকাৰৰ যি 6500 টকাটো আমাক মাহে মাহে দিব নোৱাৰে চৰকাৰখনে। কাৰোবাৰ 6 মাহ, কাৰোবাৰ 8 মাহ, কাৰোবাৰ 3 মাহ, কোনোবাটো ডিভিজনত এতিয়ালৈকে এই বিষয়টো আমাৰ ৰৈ আছে। গতিকে BTRৰ প্ৰমোদ বড়োকো আমি আজি এই মিডিয়াৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আমাৰ যিটো মাহিলী পাৰিতোষিক, এইটো মাহৰ প্ৰত্যেক মাহৰ 2 তাৰিখে যিহেতু অসম চৰকাৰৰ বাকী ঠাইত পোৱা ব্যৱস্থা কৰিছে, আমাকো পোৱা ব্যৱস্থা কৰি দিব লাগে। আৰু আমাক বিভাগীয়ভাৱে যিটো নিযুক্তি, আমাক এংগেজমেণ্ট দি থৈ দিছে। এইটো কি শব্দ? চৰকাৰে সদায় নিজৰ ভালৰ বাবে নতুন নতুন শব্দ সৃষ্টি কৰি লয়। এপইণ্টমেণ্টৰ জেগাত এংগেজমেণ্ট শব্দ ব্যৱহাৰ কৰি আমাক মানে ৰাখি থৈ দিছে। গতিকে আমাক এংগেজমেণ্ট শব্দটো কাটি এপইণ্টমেণ্ট মানে নিযুক্তি পত্ৰটো পোনপটীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিবৰ বাবে চৰকাৰক আজি আমাৰ এই মিডিয়াৰ মাধ্যমৰ জৰিয়তে দাবী জনালোঁ। ধন্যবাদ। আজি এই লিটাৰৰ যোগেদি মই জনাব বিচাৰিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী, তেখেতে আমাক আজি ইমানখিনি ল'ৰাক যে একোৱে চোৱা নাই, আজিলৈকে মানে একোৱে দিয়া নাই, বা মিনিষ্টাৰো আজি একোৱে মানে আমাৰ বিষয়ে একো মানে ভাবা নাই। সঁচাকৈ আমি আজি 6500 টকাত আমাৰ ঘৰখন নচলে। আমি ঘৰখন যদি চলাব লগা হয় কিমানখিনি অলপ পইচা হ'লেও লগা হৈ যায়। গতিকে আমাক যদি এনেকুৱা যদি কিবা যদি পেলাই থয়, তেতিয়া আমাৰ সমস্যাটো কি হ'ব? ভৱিষ্যতত আমাৰ একো নহ'ব। ইয়াৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ, আমাৰ যিমানখিনি অসমৰ জলমিত্ৰ আছে তো সকলোৱে মানে এই যে আজি ধৰ্ণা কাৰ্যসূচী যিমানখিনি মানে আমাৰ 45টা ডিভিজনত কাৰ্যসূচী লোৱা হৈছে, গতিকে চৰকাৰৰ ফালৰ পৰা যদি একো যদি ভাল যদি খবৰ যদি নাহে, পুনৰ আৰু এই আন্দোলনখন আকৌ মানে চলাই থাকিব। এইখিনিয়ে।